অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা। প্ৰথমতে অগ্নিনাভ বাবালৈ একেবাৰে অন্তৰৰ পৰা সেৱা ধৰি লৈছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকে নিশ্চয় অগ্নিনাভ বাবাৰ মহিমা, ঐশ্বৰিক শক্তিৰ কথা আপোনালোকে নিশ্চয় গম পাইছে। ঐশ্বৰিক শক্তিৰ কথা মই কৈ গ'লেও কিজান শেষ নহ'ব, কাৰণ অগ্নিনাভ বাবাৰ ইমান মহিমা আছে, ইমান ঐশ্বৰিক শক্তি আছে। যোনসকলে অগ্নিনাভ বাবাক অন্তৰৰ পৰা পূজে, অন্তৰৰ পৰা সেৱা ধৰে, অন্তৰৰ পৰা যি বিচাৰে সকলো পাইছে বুলি আজি ডেটলৈকে মোৰ বিশ্বাস আছে। মই নিজেও পাইছোঁ। অগ্নিনাভ বাবাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। অগ্নিনাভ বাবাক যি বিচাৰে, যিসকলে মনৰ কামনা পূৰণ কৰিবৰ কাৰণে যিসকলে ভক্তিভাৱে বিচাৰে, সকলো ভক্তি সকলোৰ কাৰণে সম্ভৱ হৈ গৈছে। আৰু অগ্নিনাভ বাবাক সকলোৱে দৰ্শন কৰিছে। মই অৱশ্যে দৰ্শন কৰিব পৰা নাই, কিন্তু ইয়াৰ পৰাই মই অনলাইন যোগেদি মই সেৱা আগবঢ়ালোঁ আৰু অনলাইন যোগেদি মই প্ৰাৰ্থনা আগবঢ়াব পাৰে মই অগ্নিনাভ বাবাক পূৰা ভক্তিৰে মই সেৱা ধৰিছিলোঁ। মোৰ মনৰ কামনা লাহে লাহে পূৰণ হৈছে। আপোনালোকক এতিয়া বৰ্তমান নকওঁ বাৰু, মই যেতিয়া একেবাৰে সম্পূৰ্ণভাৱে মোৰ মনৰ কামনাটো পূৰণ হ'লে আপোনালোকক মই ভিডিঅ'ত এটা শ্বেয়াৰ কৰিম আপোনালোকক। অগ্নিনাভ বাবাৰ ইমান এটা ঐশ্বৰিক শক্তি আছে, আপোনালোকে সকলো জানে। যিসকল ব্যক্তিয়ে অগ্নিনাভ বাবাৰ ওপৰত বিশ্বাস কৰি যিকোনো কাম আগবঢ়ালে সফল হৈছে। আজিৰ ডেটত ইমানেই অগ্নিনাভ বাবাৰ শক্তি আছে, মই আপোনালোকক কৈ গ'লেও কিজান শেষ নহ'ব। ইমান শক্তি আছে কৈছোঁ নহয়, ইমান মহিমা আছে। মোৰ একদম কৈছোঁ ন, অগ্নিনাভ বাবা, মই ৰাতিপুৱা গধূলি অকল অগ্নিনাভ বাবাৰ ওপৰতে মই অগ্নিনাভ বাবাকে স্মৰণ কৰি থাকোঁ। জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা। আপোনালোকে যদি বিচাৰে আপোনালোকৰ মনৰ কামনা পূৰণ হ'বলৈ, আপোনালোকে অগ্নিনাভ বাবাৰ ওপৰত পূৰা বিশ্বাস কৰি, পূৰা অন্তৰ আত্মাই আপোনালোকে পূজা কৰক অগ্নিনাভ বাবাৰ ওপৰত। আপোনালোকৰ মনৰ কামনা সঁচাকৈ পূৰণ হ'ব। আপোনালোকে গম পাইছে অগ্নিনাভ বাবাৰ মহিমা। মই যি নিজে প্ৰমাণ পাইছোঁ, আপোনালোকক মই 100% গেৰাণ্টি দি ক'ব পাৰিম। আপোনালোকে যি কৰ্ম কৰিবলৈ লৈছে, সেই কামত আপোনালোকে 100% সফল হ'ব। আপোনালোকে ভালদৰে কৰ্ম কৰক আৰু অগ্নিনাভ বাবাৰ ওপৰত বিশ্বাস কৰক। আৰু অগ্নিনাভ বাবাৰ ফটোখনক আপোনালোকে দেখা মাত্ৰকে আপোনালোকে জয় অগ্নিনাভ বাবা বুলি আপোনালোকে কওক। আপোনালোকৰ সঁচাকৈ মনৰ কামনা পূৰণ হ'ব। যিহেতু মই নিজেই কৈছোঁ, মই নিজে সফল পাইছোঁ। জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব। আপোনালোকে পূৰা বিশ্বাসেৰে অগ্নিনাভ বাবাৰ ওপৰত বিশ্বাস কৰি আপোনালোকে সেৱা কৰক আৰু আপোনালোকৰ কৰ্ম আগবাঢ়ি যাওক। অগ্নিনাভ বাবাই আপোনালোকক মনৰ কামনা 100% সফল কৰিব বুলি মোৰ বিশ্বাস আছে। আৰু ৰাতিপুৱা গধূলি আপোনালোকে ফটোখন দেখিলে জয় অগ্নিনাভ বাবা বুলি আপোনালোকে সেৱা কৰক। সঁচাকৈ অগ্নিনাভ বাবাৰ মহিমা। যিহেতু বৰষাৰণী বিষয়া, সেইটো আপোনালোকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰণী বিষয়াও আহিছিল, আপোনালোকে গম পাইছে অগ্নিনাভ বাবা দৰ্শন কৰিবলৈ। আৰু বহুত চেলিব্ৰিটি ইউটিউবাৰ সকলো আহিছে অগ্নিনাভ বাবাৰ দৰ্শন কৰিবলৈ। যিহেতু আমাৰ ঘৰৰ পৰা অলপ দূৰ হোৱাৰ কাৰণেই আমি বৰ্তমান যাব পৰা নাই, কিন্তু যাম। যিহেতু মোৰ মনৰ কামনাটো যদি সম্পূৰ্ণৰূপে পূৰ্ণ হয়, লাহে লাহে পূৰ্ণ হৈছে, কিন্তু সম্পূৰ্ণৰূপে পূৰ্ণ হ'লে মই আপোনালোকক অগ্নিনাভ বাবাৰ মন্দিৰৰ পৰা আপোনালোকক এটা ভিডিঅ' প্ৰস্তুত কৰিম। যিহেতু মোৰ মনৰ কামনা বৰ্তমান পূৰ্ণ হৈছে, আৰু আপোনালোকক একেবাৰে যিদিনাখন একেবাৰে সম্পূৰ্ণৰূপে পূৰ্ণ হ'ব, সেইদিনাখন আপোনালোকক ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম। আপোনালোকক মোৰ দৃঢ় বিশ্বাস, অগ্নিনাভ বাবাই মোৰ মনৰ কামনা পূৰ্ণ কৰিব। আপোনালোকেও মনৰ কামনা পূৰ্ণ কৰিব। আপোনালোকে কমেণ্ট বক্সত যদি অগ্নিনাভ বাবাৰ ওপৰত বিশ্বাস আছে, আপোনালোকে জয় অগ্নিনাভ বাবা বুলি কমেণ্ট কৰিব। আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু সকলোৱে শ্বেয়াৰ কৰক আৰু অন্তৰ আত্মাৰে জয় অগ্নিনাভ বাবা বুলি আপোনালোকে শুদ্ধ মনে শুদ্ধ অন্তৰে চিন্তা কৰক। আপোনালোকৰ মনৰ কামনা পূৰণ কৰি দিব। আৰু যিহেতু আপোনালোকে জানে অগ্নিনাভ বাবাৰ প্ৰায় মানুহৰ মনৰ কামনা পূৰণ হৈছে। সতি সন্ততি যিসকলৰ হোৱা নাই, অগ্নিনাভ বাবাৰ ওপৰত দৰ্শন কৰিবলৈ গৈ, অগ্নিনাভ বাবাৰ সেৱা কৰিবলৈ গৈ অগ্নিনাভ বাবাই সতি সন্ততি দিছে। যাৰ চাকৰি
হোৱা নাই, বহুত চাকৰি ইণ্টাৰভিউ মাৰিছে, সেই সকলো চাকৰি হৈছে বুলি কোৱা শুনিছোঁ। মানে কৰ্মটো কৰিব লাগিব, নহয় জানো? কৰ্ম কৰিবই লাগিব, কাৰণ অকল ভগৱানক সেৱা কৰি থাকিবলৈ নহ'ব, আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু অগ্নি বাবাৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকে কৰ্ম কৰি যাওক আৰু কৰ্ম সফল পাব আপোনালোকে। মোৰ দৃঢ় বিশ্বাস আছে আপোনালোকে 100% সফল হ'ব। মানে আপোনালোকে কষ্টৰ ফল মানে অগ্নি বাবাই দিব, কাৰণ অগ্নি বাবাই সকলোকে দিছে, কাকো নিদিয়াকৈ থকা নাই। যিহেতু ময়ো পাইছোঁ আৰু মই আপোনালোকৰ এটা ভিডিঅ' আগবঢ়াইছিলোঁ। মই অগ্নি বাবাক বিশ্বাস কৰা নাছিলোঁ, নকৰাৰ ফলত মোৰ এক্সিডেণ্ট হৈ গ'ল। সেইটো কাৰণে মই পূৰা বিশ্বাসত লৈ লৈছোঁ আৰু অগ্নি বাবাৰ জয়, অগ্নি বাবা জয়, অগ্নি বাবা মোৰ মনৰ কামনাটো সোনকালে আপুনি পূৰণ কৰি দিয়ক। আৰু পূৰণ কৰি দিয়াৰ লগে লগে মই অগ্নিনাথ মন্দিৰলৈ গৈ আপোনাৰ ওচৰত ধুনীয়াকৈ মই সেৱা কৰিম, তুতি বিততি কৰি। আপুনি মোৰ মনৰ কামনা পূৰণ কৰিছে অৱশ্যে। একেবাৰে শেষত যিটো মনৰ কামনা মই আপোনাক আগবঢ়াইছিলোঁ আৰু সেই মনৰ কামনা আপোনাক চিন্তা কৰি কৈছিলোঁ, সেই মনৰ কামনাটো আপুনি যেতিয়া পূৰণ কৰি দিব, সেইদিনাখনেই মই আপোনাৰ শ্ৰীচৰণলৈ যাম। আপোনালোকেও মনৰ কামনা পূৰণ হ'ব। আপোনালোকে অগ্নি বাবাৰ পৰা বিশ্বাস ৰাখক। ইমান এটা ঐশ্বৰিক শক্তি আছে ভাবিব নোৱাৰোঁ আজি ডেটলৈকে। কিন্তু অগ্নি বাবাই যিসকলে বিচাৰিছে, ভক্তিয়ে যিসকলে সেৱা ধৰিছে, ভক্তিৰে বিচাৰিছে, অন্তৰ আত্মা শুদ্ধকৈ যিসকলে অগ্নি বাবাৰ আছে যিটো বস্তু বিচাৰিছে সকলোৱে পাইছে। মোৰ ইনবক্স মানে ভৰ্তি হৈ গৈছে, জানেনে আপোনালোকে? মানে সকলোৱে কৈছে মই অগ্নি বাবাৰ পৰা আমুকটো পাইছোঁ, ইজনে কৈছে মই অগ্নি বাবাৰ পৰা আমুক। মোৰ মানে ইমানেই মনটো ভাল লাগিছে, চাওকচোন। অগ্নি বাবাই সকলোকে দিছে, কাকো মানে অনাথৰ কাৰণে সকলোকে দিছে। আপোনালোকে যদি অগ্নি বাবাৰ ওপৰত বিশ্বাস কৰি আপোনালোকে যি বিচাৰে মনৰ কামনা পূৰ্ণ হ'ব। জয় অগ্নি বাবা, জয় অগ্নি বাবা সকলোৱে চিঞৰিব আৰু কমেণ্ট বক্সত লিখিব। আৰু অন্তৰেদি যিসকলক ভগৱানক পূজে, অন্তৰ আত্মাই পূজে, ভগৱান সঁচাকৈ সন্তুষ্ট হৈ যায়। বিশেষকৈ অগ্নি বাবা সঁচাকৈ মানে একেবাৰে সোনকালে সন্তুষ্ট হৈ যায়। এনে অগ্নি বাবাক যি বিচাৰে সকলোৱে দিছে। মানে মই আপোনালোকক একদম মানে গেৰাণ্টি দি ক'ব পাৰি, আপোনালোকে যদি অগ্নি বাবাৰ পৰা বিশ্বাস কৰে, একদম অশুদ্ধ মনেৰে যদি অন্তৰে বিশ্বাস কৰে, আপোনালোকে যিটো বস্তু বিচাৰে নহয় সকলো পাব। একদম আপোনালোকে কমেণ্ট কৰি জনাব জয় অগ্নি বাবা। একেবাৰে কৈছোঁ নহয়, মই একদম আত্মাইদি মই অন্তৰেদি কৈছোঁ, অগ্নি বাবা একদম মানে মহিমাৰ অপাৰ, আপোনালোকক ক'লেও শেষ নহ'ব। আৰু ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ, যিহেতু মই নিজে প্ৰমাণ পাইছোঁ। ইয়াকে ক'লোঁ অৱশেষত জয় অগ্নি বাবা, জয় অগ্নিনাথ বাবা, জয় অগ্নি বাবা।